आज ये जो है हमने कमलाबारी इसका इनॉग्रेशन किया है। बहुत ही अच्छा यहाँ पे प्रोग्राम आयोजन किया गया था, सभी लोगों ने बहुत उत्साह से वेलकम किया है। और मैं यहाँ पे इससे पहले भी विजिट करी थी, तो उस टाइम पे मुझे बताया गया था कि इसको प्रिपेयर किया जा रहा है इनॉग्रेशन के लिए। तो जब मैंने आज विजिट किया तो मैंने देखा कि काफ़ी इसको क्लीनलीनेस और सब कर दिया गया है, तो पब्लिक के लिए इसको काफ़ी फ्रेंडली बना दिया गया है। वो सब काफ़ी अच्छा था। बाकी अंदर वहाँ पर एक पुखरी है, वहाँ पर हमने 2 स्वान्स को भी रिलीज़ किया है, एक एनवायरनमेंट कंजर्वेशन और प्रोटेक्शन के सिंबोलिज्म में। और उसके बाद यहाँ पर हमने जैसा कि है कि जुबिन गर्ग जी का स्टैचू का एक तरीके से फाउंडेशन किया है। तो मैं बस यही रिक्वेस्ट करूँगी सब लोगों को कि आप लोग आइए, और यहाँ पर काफ़ी नेचुरल इन्वायरमेंट है, काफ़ी प्रोटेक्ट किया गया है यहाँ पे नेचर को। यहाँ पर आके विजिट कीजिए, और आई होप कि स्टैचू भी हमारा बहुत जल्दी रेडी हो जाएगा। तो उसके बाद आप साथ में इस पार्क में नेचर के साथ आप जुबिन गर्ग जी को आके भी अपना ट्रिब्यूट आके दे सकते हैं। तो काफ़ी अच्छा आयोजन था, मुझे काफ़ी अच्छा और काफ़ी पॉजिटिव यहाँ पर आके लगा है। এইটো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পিনৰ পৰা এনেকুৱা এটা যদি কৰা যায় কেনেকুৱা হয়, আৰু সেই কাৰণে এই সিদ্ধান্তটো লৈছিলোঁ। আৰু ইয়াত কমলাবাৰী বনভোজ পৰিচালনা সমিতিও আমাক সহায় কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি এই দিনটোত আমাৰ নাজিৰা সমজিলাৰ আয়ুক্ত মহোদয়গৰাকীকো ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ এইটো যি চিন্তা কৰি আমি কৰিছোঁ, ইয়াৰ যাতে সোনকালে আমি প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি উদ্বোধন কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ফেব্ৰুৱাৰী প্ৰথম মানত অসীম কুমাৰ গগৈ, মই গেলেকীৰ দোলাকাষৰ বাসিন্দা। মই সৌভাগ্যৱান যে জুবিনদাৰ প্ৰতিমূৰ্তিভাগ মই নিৰ্মাণ কৰিবলৈ সুবিধা পাইছোঁ। ইয়াৰ পূৰ্বে এভাগি মোৰ কাম ইতিমধ্যে ৰাইজৰ মাজলৈ পঠাইছোঁ। এই সুযোগতে মই প্ৰথমে কৃতজ্ঞতা আৰু ধন্যবাদ জনাম যে ক্ষুদ্ৰ খেতিয়কসন্থাৰ এই বিষয়ববীয়াসকল তথা মোৰ শ্ৰদ্ধাৰ দাদাসকলে মোক যে সেই বিশ্বাস আৰু আস্থাত লৈ এই কামভাগ মোৰ হাতত অৰ্পণ কৰিছে। মই তেনেকৈ আৰু এজন সহযোগী লৈ আমি পূৰ্ণ উদ্যমেৰে কামবিলাক কৰি আছোঁ দিনে ৰাতি। আমি খুব সম্ভৱ ডিচেম্বৰ লাষ্টলৈ আমি মূৰ্তিভাগ সম্পূৰ্ণ কৰি ল'বলৈ সক্ষম হয়। আচলতে প্ৰকৃততে ইয়াৰ মূল্য বুলি ক'বলৈ গ'লে তেনেকৈ কিবা বহুত হয়, কিন্তু জুবিনদাৰ প্ৰতিটো কামেই মই এটা মিনিমাম পাৰিশ্ৰমিকত কাম কৰিছোঁ। সেই তেনেকৈ মই এটা দাম ক'বলৈ অসুবিধা পাইছোঁ, কিয়নো আমাৰ এই ফিল্ডখনত যিটো এটা পাৰিশ্ৰমিকত আমাৰ কামবিলাক চলে, তো তাৰ অনুপাতে মই এটা সীমিত অনুদান সাহাৰ্য লৈ পাৰিশ্ৰমিক লৈ মই কামটো কৰিছোঁ। তথাপি ইমানো হেৰি নহয়, যিটো আমাৰ প্ৰাপ্য বুলি ভাবোঁ বা আমি কষ্টৰ যিটো পাৰিশ্ৰমিক সেইটো আমি লৈছোঁ। খালি নিৰ্দিষ্টকৈ কৈ দিবলৈ দিগদাৰ হয়, কাৰণ আমাৰ তলৰ পেডিষ্টাইলটো আছে, পেডিষ্টাইলৰ কামো আছে, মূৰ্তিভাগো কৰিছোঁ। আমি দুটা টিমে কাম কৰি আছোঁ, সেইকাৰণে ইমানটোতে শেষ হ'ব বুলি ক'বলৈ দিগদাৰ হয় অকণমান। আমিতো এতিয়া কাম আৰম্ভ কৰা এমাহ ওচৰত হ'ব হ'ল, হয়তো আমি আশা, কিন্তু মাজতে আমি অকণমান কেইদিনমান ৰ'বলগীয়া হৈছিলে। আমাৰ এখন কলেজ আছে, ফাইন আৰ্টৰ কলেজ শিমলুগুৰিতে, তাৰ পৰীক্ষা চলি আছিলে। পৰীক্ষাত ব্যস্ত থকাৰ কাৰণে কামখিনি আমি স্থগিত ৰখা হৈছিলে। এতিয়া কালি পৰীক্ষা শেষ হৈছে, আজিৰ পৰা আমি কাম ষ্টাৰ্ট কৰিছোঁ। ডিচেম্বৰ লাষ্টত আমি কাম ৰাইজৰ মাজলৈ পঠাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে।